উৰিয়ামঘাটৰ গেলাজানত ব্যাহত হৈ পৰিছে যাতায়াত। ৰাইজে ভুগিছে জমৰ যাতনা। সৰুপথাৰ সমষ্টিৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ ২ নং ৰজাপুখুৰী গাঁৱৰ এটা পথে জ্বলা কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। ২ নং ৰজাপুখুৰী গাঁওখনৰ এটা বৃহত্তৰ চুবুৰী তথা কবৰস্থান পথটোৰ ওপৰত থকা কালভাৰ্টটো ভাঙি যোৱাৰ ফলত ব্যৱসায় বাণিজ্য বিদ্যালয় মহাবিদ্যালয় যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগতে জনসাধাৰণৰ জীৱন ব্যাহত হৈ পৰিছে। স্থানীয় লোকে জানিবলৈ দিয়া মতে কিছুদিনৰ পূৰ্বে কালভাৰ্টটোৰ ওপৰৰ পৰা ১২-১৩ বছৰীয়া এটি কিশোৰ তলত সোমাই পৰিছিল। স্থানীয় লোকৰ সহযোগত কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালভাৰ্টটো ভাঙি যোৱাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বাবে উৰিয়ামঘাট সোণালী নগৰবাসীয়ে কৃত্ৰিম বানপানীতো দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিশেষকৈ উক্ত চুবুৰীটোৰ প্ৰায় ৭৫-৮০টা পৰিয়াল বাস কৰা লোকসকলে মৰণ ফান্দ হৈ পৰা কালভাৰ্টৰ সলনি এখন দলঙৰ ব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক। এইটো উৰিয়ামঘাটৰ মাজেৰে বৈ অহা যিখন জান, সেই জানখন আহি আজি উৰিয়াম ২ নং ৰজাপুখুৰী গেলাজানৰ অন্তৰ্গত যিখন গাঁও সেই তাৰ মাজেদি বৈ গৈছে। বৰ্তমান যোনখন কালভাৰ্ট দেখিছে আপোনাৰ, কালভাৰ্টৰ অৱস্থা যথেষ্ট নিম্নগামী। কালভাৰ্টত ফাট মেলিছে কাৰণ যিহেতু কেইদিনমান আগত নেৰানেপেৰা বৰষুণ দি আছিল। এই নেৰানেপেৰা বৰষুণৰ ফলত যি উৰিয়ামঘাটৰ মাজেদি যিখন জান বৈ আহিছে, অভাৰফ্ল' হোৱাৰ বাবে এই কালভাৰ্টটো ভাঙি পেলাইছে। আৰু ইয়াৰ ফলত কি হৈছে, যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ অসুবিধা হৈছে। ইয়াত প্ৰায় ৭০-ৰ পৰা ৮০ ঘৰ মানুহ আছে। ৮০ ঘৰ মানুহৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমি প্ৰশাসন তথা জনপ্ৰতিনিধিসকলে এইটো অনুৰোধ জনাম যেন অনতিপলমে ইয়াৰ সুব্যৱস্থা কৰি দিবলৈ, অন্যথা এই মানুহখিনি যথেষ্ট দুৰ্যোগ ভুগিব লগা হৈছে। এতিয়া এই উৰিয়ামঘাট মাজেদি যিটো ৰাস্তা আহিছে, এই ৰাস্তাটো মানে আমাৰ দুটা নলা একেলগে লগ লাগি পেলাই আমাৰ এইডোখৰত এইটো আমাৰ কবৰস্থানৰ ৰাস্তা। এতিয়া কবৰস্থানৰ ৰাস্তা হ'লতো ৰাইজৰে ৰাস্তা গোটেইখিনি। এতিয়া এই ল'ৰা ছোৱালী যিমান আছে চব অহা যোৱা কৰিবলৈ অসুবিধা। আৰু এই নলাটো এতিয়া বন্ধ হৈ আছে, বটল আছে, চক আপোনালোকে বটলেদি জাম লাগি আছে। যিমান নলা উৰিয়ামঘাটত চাফা কৰিলে কি হ'ব? আমাৰ এই গেলাজানত গৈ পেলাই ৰাস্তাটো মানে গেলাজানলৈকে পানীটো নামিব পৰা নাই। এই নলাখিনি পোত খাই গৈছে। আৰু সীমাবিলাক ৰাইজে এইবিলাক অকণ ঠিক কৰি দিলে ভাল হ'লে হয়। গোটেই সীমা মানুহে গছ পুলি লগাই নলাটো বন্ধ কৰি দিছে। সেইকাৰণে ল'ৰা ছোৱালীৰো বহুত অসুবিধা। এতিয়া এই পানী হোৱাৰ পৰা ৰাস্তা আমাৰ কবৰস্থানলৈকে ৰাস্তাটো মানে যাব নোৱাৰা হৈ আছে। আৰু কালভাৰটো ইয়াত 2টা কালভাৰ দিছিলে আগতে, সেই 2টা কালভাৰে একো পাত্তা পোৱা নাই। এতিয়া ৰাস্তাটো মানে একদম বেছিকৈ অসুবিধা ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া মছজিদ যাব লাগে, স্কুল যাব লাগে ল'ৰা ছোৱালী, আমাৰো গাঁৱৰ বজাৰ হাট কৰিব লাগে, মানে চব ফালৰ পৰা অসুবিধা। আৰু আমাৰ অকলে এইটো ৰাস্তাৰ অসুবিধা নহয়, আমাৰ এই চুকটোত মানে ঘৰ চৰ এনেই কমেই পায়। পোৱা নাই যে এইফালে এপাক চাওঁ বুলি পেলাই। আমাৰ 65 ঘৰ আছে, হিন্দু মুছলিম মিলাই পেলাই 65 ঘৰ আছে। আমি এতিয়ালৈকে একো হেৰি কৰা নাই। আহে আমাৰ সেই পিছফালে কি কয়, আমাৰ বিশ্বজিৎ ছাৰে আহে, পিছে এবাৰো সোমাই আমাৰ পিছফালেও চোৱা নাই। যাওঁ যে কিবা এটা আহক ছাৰে এইফালে যে ক'বলৈ, মোৰ মানুহখিনিও নোলায়, চব কামে কামে যায়। মই উৰিয়ামঘাট ৰেংমা হিমন্ত হাইস্কুলত পঢ়োঁ। আমাৰ গাঁৱত এই কালভাৰখন ভাঙাৰ বাবে আমি স্কুল যাবলৈ অসুবিধা হয়। আমাৰ বহুত মানে অসুবিধা হয়, ভয়ো লাগে। কালভাৰখন মাজত ডাঙৰ গাঁত হৈ গৈছে, সেইবাবে আমাৰ ভয়ো লাগে। আমাৰ এই ৰাস্তাখন বনাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।